Dear students, today let's start our last lesson, lesson number 8, a visit to Sivasagar. Lesson 8, let's talk. Bola kotha batu. A visit to Sivasagar. S-I-V-A Siva, S-A-G-A-R Sagar, Sivasagar. A visit to Sivasagar. Shibohagar Darkhon. Visit mane Darkhon. ইয়াতে মন কৰিবা যে VA2 ভ উচ্চাৰণ নহয় দে ৱাব্ব উচ্চাৰণ হয় V2 ৱাব্বৰ নিচিনা উচ্চাৰণ হয় ভৰ নিচিনা উচ্চাৰণ হ'ব লাগিলে BH ব্যৱহাৰ হয় ঠিক আছে যেনে ৰাভা উপাধিটো লিখিবলৈ লাগিলে আমি সাধাৰণতে কিছুমানে RAVA লিখে হেতু ৰাভা নহয় হেতু ৰাভা হয় ঠিক আছে ৰাভা স্পেলিং লিখিব লাগিলে RABHA হ'ব বুজি পাইছা তো V2 এ ভ উচ্চাৰণ নকৰে ৱাব্ব উচ্চাৰণ কৰে তো ইয়াতে চাবা তোমালকে চাৰিটা পিকচাৰ্স দেখিছা এটো হৈছে কিহৰ পিকচাৰ জু লিখা আছে জু কোড আছে গুৱাহাটীত আছে আমাৰ অসমৰ হয় না নাই আসাম ষ্টেট জু কাম বটানিক্যাল গাৰ্ডেন আৰু এটো কি এটো হৈছে ৰংঘৰ শিৱসাগৰত আছে এটো হৈছে কামাখ্যা টেম্পল গুৱাহাটীত আছে আৰু এটো হৈছে তাজমহল আগ্ৰাত আছে আস্ক ইওর ফ্রেন্ড তোমার ফ্রেন্ডক সোধা তিনিটা কোয়েশ্চন দিছে এই কোয়েশ্চন তিনিটা তুমি তোমাৰ ফ্ৰেণ্ডক সুধিব লাগে which of these places have you visited এই ঠাইবিলাকৰ ভিতৰত তুমি কোনবোৰ ঠাইত গৈছা বা দৰ্শন কৰিছা ওপৰত যে দিছে চাৰিটা পিকচাৰ এই পিকচাৰ কেটাৰ ভিতৰত কোন কেটা ঠাইত তুমি গৈছা তুমি ফ্ৰেণ্ডক সুধিবা বি নম্বৰ দিছে what did you see there তুমি তাত কি দেখিছিলা সি should we visit such places such মানে এনেকুৱা আমি এনেকুৱা places বোৰ বা ঠাইবোৰ ভিজিট কৰাটো বা দৰ্শন কৰাটো উচিত নে শুড মানে উচিত সি নম্বৰ যেটো কোৱেশ্চন দিছে ইয়াৰ আনসাৰটো সবৰে একেই হ'ব শুড উই ভিজিট সাচ প্লেसेस এনেকুৱা ঠাইবোৰ আমি দৰ্শন কৰিব লাগে নে আনসাৰটো হ'ব ইয়েস উই শুড ভিজিট সাচ প্লেसेस আমি এনেকুৱা ঠাইবোৰ দৰ্শন কৰিব লাগে কাৰণ এনেকুৱা ঠাইবোৰ দৰ্শন কৰিলে আমি ঠাই হেবিলাকৰ মহত্ব কি হেবিলাক কেনেকুৱা মানে এইবিলাক সব ভাল ভাল ঠাই এই ঠাইবিলাকক গৈ পেলাই আমি বিভিন্ন অভিজ্ঞতা অৰ্জন কৰো হয় না নাই বিভিন্ন কথা শিকিব পাৰো হে কাৰণে আমি এনেকুৱা ধৰণৰ ঠাইবিলাকলে আমি যোৱা উচিত তলত কি দিছে চাহা নাও লেটস ৰিড এবাউট ৰমেন এণ্ড ৰিতা's trip to Sivasagar during their last summer vacation R-A-R-M-E-N Ramen R-I-R-T-A-T-A Rita apostrophe S Ritas etu S-U-M Sam M-E-R Mar Summer V-A-C-A Vacay T-I-O-N Shon Vacation Summer vacation মানে গ্ৰীষ্ম বন্ধ now let's read etia bola porhu about বিষয়ে Ramen and Rita's trip Ramen আৰু ৰিতাৰ ট্ৰিপৰ বিষয়ে to Sivasagar শিৱসাগৰলৈ ট্ৰিপ মানে হৈছে তোমাৰ প্ৰমোদ ভৱন মানুহে আমোদ প্ৰমোদৰ কাৰণে যেটো ভ্ৰমণ কৰে হেতু ট্ৰিপ বুলি কয় ডিউৰিং देयर লাষ্ট সামাৰ ভেকেশন লাষ্ট মানে জুৱা বিগত দে জুৱা গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত তাৰ মানে ইয়াতে কৈছে যে ৰমেন আৰু ৰিতা তেওঁলোকৰ জুৱা গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত শিৱসাগৰলৈ জুৱা ট্ৰিপটোৰ বিষয়ে বা প্ৰমোদ ভৱনৰ বিষয়ে আহা পঢ়ো So students, let's read about Ramen and Rita's trip to Sivasagar. Read a visit to Sivasagar. Porha Shibohagar Darkhon. Ramen and his sister Rita were eagerly waiting for their summer vacation. E-A-G-E-R eager L-Y-L eagerly. Waiting eagerly মানে ব্যগ্ৰভাৱে বা ব্যাকুলভাৱে বা অতীব আগ্ৰহেৰে waiting মানে অপেক্ষা কৰা ৰমেন আৰু তাৰ ভনীয়েক ৰিতাই তেওঁলোকৰ গ্ৰীষ্ম বন্ধৰ বাবে অধীৰভাৱে বা অতীব আগ্ৰহেৰে অপেক্ষা কৰি আছিল their parents had promised to take them to Sivasagar their parents তেওঁলোকৰ মা দেউতাই তেওঁলোকক শিৱসাগৰলৈ লৈ যাবলৈ কথা দিছিল বা লৈ যাব বুলি কথা দিছিল the trip would take around 7 hours by bus from Guwahati প্ৰমোদ ভৱনটোৱে প্ৰায় বাছেৰে গুৱাহাটীৰ পৰা যাবলৈ 7 ঘণ্টা সময় ল'ব at last the day of their journey arrived অৱশেষত তেওঁলোকৰ
জাৰ্নি কৰাৰ বা যাত্ৰা কৰাৰ দিন আহি উপস্থিত হৈছিল JOUR journey মানে যাত্ৰা they boarded a beautiful red ASTC bus কোনো এটা বাহনত উঠা বুজাবলৈ ইংৰাজীত board শব্দটো ইউজ কৰা হয় তো তেওঁলোকে এখন ধুনীয়া ৰঙা ASTC বাছত উঠিছিল ঠিক আছে boarded মানে উঠিছিল গাড়ীত উঠিছিল on the way বাটত they crossed many towns and villages তেওঁলোকে বহুতো টাউন মানে চহৰ villages মানে গাঁও বহুতো চহৰ আৰু গাঁও পাৰ কৰিছিল বা অতিক্ৰম কৰিছিল they also crossed the famous Kaziranga National Park FAMOUS famous মানে হৈছে বিখ্যাত KAZIRAN run GA Kaziranga NATION Nation AL National PARK Park Kaziranga National Park তাৰমানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তেওঁলোকে লগতে বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো পাৰ কৰিছিল they saw vast and beautiful green tea gardens and paddy fields on the way and loved them তেওঁলোকে লগতে কি দেখিছিল vast মানে বিশাল আকাৰত বহুত ডাঙৰ beautiful ধুনীয়া green সেউজীয়া tea gardens চাহ বাগিচা and paddy fields আৰু ধাননি পথাৰ paddy field মানে ধাননি পথাৰ on the way বাটত and loved them আৰু এইবোৰ ভাল পাইছিল তাৰ মানে তেওঁলোকে বাটত বিশাল আৰু ধুনীয়া সেউজীয়া চাহ বাগিচা আৰু ধাননি পথাৰ দেখিছিল আৰু তেওঁলোকে সেইবোৰ দেখি খুব ভাল পাইছিল It was 4 o'clock when their bus arrived at Sivasagar তেতিয়া 4 বাজিছিল যেতিয়া তেওঁলোকৰ বাছখন আহি শিৱসাগৰত উপস্থিত হৈছিল Their uncle and aunt were waiting at the bus station to receive them সিহঁতৰ uncle আৰু aunt সিহঁতক বা তেওঁলোকক ল'বলৈ বাছ আস্থানত আহি অপেক্ষা কৰি আছিল Their holiday had begun তেওঁলোকৰ বন্ধ আৰম্ভ হৈ গৈছিল আচ্ছা ইয়াতে চাবা এই বাক্যটোৰ পিছফালে সেন্টেন্সটোৰ পিছফালে এটা মাৰ্ক ইউজ কৰিছে এটোক এক্সক্লেমেশন মাৰ্ক বুলি কোৱা হয় অসমীয়াত যাক কোৱা হয় ভাৱবোধক চিহ্ন কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া আমাৰ মনৰ কোনো ফূৰ্তি বা আনন্দ বা দুখ বিষাদ এইবিলাক প্ৰকাশ কৰা হয় সেই বাক্যবিলাকৰ পিছফালে বা সেন্টেন্সবিলাকৰ পিছফালে এক্সক্লেমেশন মাৰ্ক বা ভাৱবোধক চিহ্ন ব্যৱহাৰ কৰা হয় তো তেওঁলোকৰ বন্ধৰ দিনবিলাক আৰম্ভ হৈ গৈছে এটো ফুটিত কৈছে আনন্দত কৈছে সেই কাৰণে ইয়াতে এক্সক্লেমেশন মাৰ্ক বহুৱা হৈছে they were very happy তেওঁলোক খুব আনন্দিত হৈছিল they had seen pictures of the Shivadol and the Borpukhuri in newspapers and magazines MAGA mega ZINES zines magazines তেওঁলোকে শিৱদৌল আৰু বৰপুখুৰীৰ ছবি বাতৰি কাকত আৰু আলোচনীত দেখিবলৈ পাইছিল মেগাজিন মানে আলোচনী but it was so different to be standing in front of them now but কিন্তু it was so different এটো একেবাৰে বেলেগ to be standing in front of them now in front of মানে সন্মুখত এতিয়া হিহতৰ সন্মুখত থিয় হৈ থকাটো তাৰ মানে ৰমেন আৰু ৰিতাই শিৱদৌল আৰু বৰপুখুৰীৰ ছবি নিউজপেপাৰ আৰু মেগাজিন বিলাকত আগতে দেখিছিলে কিন্তু এতিয়া হসাহসিকে বৰপুখুৰী আৰু শিৱদৌল চকুৰ আগত দেখি তেওঁলোকৰ যেটো অভিজ্ঞতা হৈছে এটো একেবাৰে বেলেগ they got busy taking photographs of the Shivadol the Vishnu Dol and Devi Dol on the bank of Shivasagar Borpukhuri তাৰ মানে ইয়াৰে কি কৈছে তেওঁলোক they got busy তেওঁলোক ব্যস্ত হৈ পৰিছিল taking photographs ফটো তুলিবলৈ of the Shivadol the Vishnu Dol and Devi Dol Shivadol Vishnu Dol আৰু Devi Dolor on the bank of Shivasagar Borpukhuri শিৱসাগৰ বৰপুখুৰীৰ পাৰত থকা বেংক মানে নদীৰ পাৰ বুজায় দেই তাৰ মানে তেওঁলোকে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত থকা শিৱদৌল বিষ্ণুদৌল আৰু দেৱীদৌলৰ ছবি তুলিবলৈ ব্যস্ত হৈ পৰিছিল So students, here you can see
Both of them were very happy and their parents were busy in taking photographs of them. They were amazed to see the beautiful Ranghar on their way to Joysagar. They were amazed. তেওঁলোক আচৰিত হৈছিল বা আপ্লুত হৈছিল to see the beautiful Ranghar. ধুনীয়া ৰংঘৰটো দেখি on their way to Joysagar. জয়সাগৰৰ যোৱা বাটত তেওঁলোকে জয়সাগৰলৈ যোৱাৰ বাটত ধুনীয়া ৰংঘৰ দেখি খুব আচৰিত হৈছিল বা আপ্লুত হৈছিল এটো হৈছে ৰংঘৰৰ ছবি Long ago the kings and their courtiers had watched games and sports dances and fights from this monument monument meant monument Long ago বহু বছৰ আগতে the king ৰজাবোৰে and their courtiers আৰু তেওঁলোকৰ সভাসদবোৰে had watched games and sports চাইছিল বিভিন্ন খেল ধেমালি dances নৃত্য and fight আৰু যুঁজ from this monument মানে হৈছে কীৰ্তিচিহ্ন বা স্মৃতিচিহ্ন বা কীৰ্তিস্তম্ভ বুলিও ক'ব পাৰা স্মৃতিস্তম্ভ বুলিও ক'ব পাৰা এই কীৰ্তিস্তম্ভটোৰ পৰা তাৰমানে বহু বছৰ আগতে ৰজাসকলে আৰু তেওঁলোকৰ সভাসদসকলে বিভিন্ন ধৰণৰ খেল ধেমালি নৃত্য আৰু যুঁজ এই কীৰ্তিস্তম্ভটোৰ পৰা চাইছিল Raman and Rita also spent some time at the wonderful তলাতল ঘৰ ৰমেন আৰু ৰীতাই লগতে কিছু সময় অতিবাহিত কৰিছিল at the wonderful তলাতল ঘৰ wonderful মানে আশ্চৰ্যকৰ বা বিস্ময়কৰ বা অদ্ভুত তলাতল ঘৰত তাৰ মানে ৰমেন আৰু ৰীতাই লগতে আশ্চৰ্যকৰ তলাতল ঘৰটো কিছু সময় অতিবাহিত কৰিছিল They sat on the banks of the beautiful Joysagar tank gazing at its vastness vast মানে আমি বিশাল পাইছিলো vastness মানে বিশালতা তেওঁলোকে ধুনীয়া জয়সাগৰ পুখুৰীৰ পাৰত বহি ইয়াৰ বিশালতা একেথৰে চাই আছিল gazing মানে একেথৰে চাই থকা Their uncle narrated to them the story of Joymati and the famous kings of those distant days. Narrated narrated মানে বৰ্ণনা কৰিছিল JOY joy MOTI moti Joymati DIS distant days মানে দূৰ দিনত মানে অতীতৰ দিনত সিহঁতৰ আঙ্কলে অতীতৰ সময়ৰ জয়মতী আৰু বিখ্যাত ৰজাসকলৰ কাহিনী বৰ্ণনা কৰিছিল They felt that they were living in the past তেওঁলোকে feel মানে অনুভৱ কৰা felt মানে অনুভৱ কৰিছিল that they were living in the past তেওঁলোকে অনুভৱ কৰিছিল যেন তেওঁলোকে অতীতত বাস কৰি আছে তাৰ মানে আঙ্কলে এনেকুৱা ধৰণে তেওঁলোকক জয়মতী আৰু বিখ্যাত ৰজাসকলৰ কাহিনী বৰ্ণনা কৰিছিল ৰমেন আৰু ৰীতাৰ এনেকুৱা লাগিছিল যেন তেওঁলোক অতীততেই আছে ইমান জীবন্তভাৱে তেওঁলোকৰ আঙ্কলে তেওঁলোকক ষ্টৰীবিলাক কৈছিল The next day they visited Charaideo CHARAI Charai DEU Deo Charaideo পিছদিনাখন তেওঁলোকে চৰাইদেউ দৰ্শন কৰিবলৈ গৈছিল On the way, they stopped at Gargaon to see the Karenghar Royal Palace there. GAR Gar GAON Gao Gargaon KARENG Reng Kareng GHAR Ghar Karenghar মানে ইংলিশত কি বুলি কয় Royal Palace Palace মানে মহল Royal Palace মানে ৰাজমহল there তাত বাটত তেওঁলোকে গাৰগাঁৱত ৰখিছিল ষ্টপ কৰা মানে ৰখিছিল তাত কাৰেংঘৰ চাবলৈ Charaideo is a sacred place where the Ahom royals were laid to rest in the Maidams Charaideo হৈছে এটা পবিত্ৰ ঠাই sacred মানে পবিত্ৰ প্লেচ মানে ঠাই এটা পবিত্ৰ ঠাই য'ত আহোম ৰজাসকলক বা ৰাজপৰিয়ালৰ সদস্যসকলক were laid শুৱাই থোৱা হৈছিল
টু ৰেষ্ট জিৰণি ল'বলৈ ইন দ্য মেডামছ মৈদামবিলাকত তাৰমানে মৈদামবিলাকত আহোম যিবিলাক ৰজা আছিল বা ৰাজ পৰিয়ালৰ সদস্যসকল আছিল তেওঁলোকক মৃত্যুৰ পিছত জিৰণি ল'বলৈ তাত শুৱাই থৈছিল অন দ্য নেক্সট ডে দে পিছদিনাখন তেওঁলোকে ভিজিটেড দ্য দৰগাহ অফ আজান পীৰ DAR GAH গাহ দৰগাহ AJAN আজান PEER পীৰ আজান পীৰ পিছদিনাখন তেওঁলোকে আজান পীৰৰ দৰগাহ দৰ্শন কৰিবলৈ গৈছিল ইট ইজ এট দিখৌমুখ about 30 kilometers away from their uncle's home DIDKHOW khou dikhou MUKH mukh dikhomukh KILO kilo METRES meters kilometers এইটো দিখৌমুখত আছে আৰু হিহঁতৰ আংকলৰ ঘৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ আঁতৰত আছে এৱে মানে আঁতৰত তাৰমানে আজান পীৰৰ যিটো দৰগাহ তেওঁলোকে পিছদিনাখন চাবলৈ গৈছিলে সেয়া তেওঁলোকৰ আংকলৰ ঘৰৰ পৰা 30 কিলোমিটাৰ আঁতৰত এখন ঠাই আছে দিখৌমুখ তাত আছে when they returned to Guwahati Raman and Rita carried with them lots of precious memories of their visit to Sivasagar when they returned to Guwahati যেতিয়া তেওঁলোকে গুৱাহাটীলৈ ঘূৰি আহিছিল ৰমেন এণ্ড ৰীতা ৰমেন আৰু ৰীতাই carried with them তেওঁলোকৰ লগত কঢ়িয়াই আনিছিল কেৰি কৰা মানে কঢ়িয়াই অনা lots of precious memories precious precious মানে মূল্যৱান বহুতো lots of মানে বহুতো মূল্যৱান memories memories মানে হৈছে স্মৃতি বহুতো মূল্যৱান স্মৃতি of their visit to শিৱসাগৰ তেওঁলোকৰ শিৱসাগৰ দৰ্শনৰ তাৰমানে যেতিয়া তেওঁলোক গুৱাহাটীলৈ ঘূৰি আহিছিল ৰমেন আৰু ৰীতাই তেওঁলোকৰ সৈতে বহুতো শিৱসাগৰ দৰ্শনৰ বহুমূলীয়া বা মূল্যৱান মেমৰিজ বা স্মৃতি লৈ আহিছিল Dear students, hope you all understand the lesson well. Thank you. If you like my videos, then please subscribe my channel and please like and share my videos. Thank you.